নমস্কাৰ, আপোনালোক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম আহিবলগীয়া পূৰ্ণিমা তিথিৰ বিষয়ে। অৰ্থাৎ 28 পুহ সোমবাৰ 13 জানুৱাৰী সিদিনা আমাৰ পূৰ্ণিমা তিথি আৰম্ভ হ'ব। এই পূৰ্ণিমা তিথি ৰাতিপুৱাৰ পৰা থাকিব আৰু এই তিথি শেষ হ'ব শেষ ৰাতি 4:02। এই সময়খিনি আমাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। অৰ্থাৎ পূৰ্ণিমা তিথিত চন্দ্ৰৰ কলাসমূহ সম্পূৰ্ণৰূপে বিকশিত হয় আৰু আমাৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰে। চন্দ্ৰক যিহেতু মনৰ কাৰক গ্ৰহ বুলি কোৱা হৈছে, এইদিনা যদি আমি ভগৱান বিষ্ণু আৰু মা লক্ষ্মীক প্ৰাৰ্থনা কৰোঁ, তেতিয়াহ'লে আমাৰ ভাগ্য বৃদ্ধি হয়, লক্ষ্মী বৃদ্ধি হয়। লগতে পূৰ্ণিমাৰ তিথিৰ সময়ৰ ভিতৰত যদি আমি ভগৱান শিৱৰ লিংগত যদি কেঁচা গাখীৰ, গংগাজল অৰ্পণ কৰি ভগৱান শিৱৰ লিংগত অকণমান বগা চাউল অৰ্পণ কৰোঁ আৰু সাধ্য অনুসৰি আমি ভগৱান শিৱৰ মন্ত্ৰ জপ কৰোঁ, তেতিয়া চন্দ্ৰ গ্ৰহ বলৱান হয়। চন্দ্ৰ বলৱান হোৱাৰ লগে লগে আমাৰ মানসিক শান্তি লাভ হ'ব, আমাৰ মানসিক অশান্তি দূৰ হ'ব। লগতে আমাৰ যিখিনি বাধা আছে কৰ্মক্ষেত্ৰত, সেই বাধাসমূহ দূৰ হ'ব। মানুহৰ ৰিলেশ্যনৰ ক্ষেত্ৰত শুভ উন্নতি হ'ব। আৰু যিসকল ব্যক্তি আৰ্থিকভাৱে কিছু অসুবিধাত পৰি আছে বা কৰ্মক্ষেত্ৰত বাধা পাই আছে, তেওঁলোকে মা লক্ষ্মী আৰু বিষ্ণুৰ নামত পূৰ্ণিমা তিথিত প্ৰাৰ্থনা কৰিব। ভগৱান বিষ্ণু মা লক্ষ্মীৰ 108টা নাম পাঠ কৰিব আৰু বিষ্ণু লক্ষ্মীৰ চৰণত হালধীয়া ফুল, বগা ফুলেৰে পূজা কৰিব। লগতে ফল, মিঠাই, নৈবেদ্য আগবঢ়াব। আৰু উক্ত দিনা যদি দুখীয়া মানুহক চাউল দান কৰিব পাৰে, তেতিয়াহ'লে আপোনালোকৰ ভাগ্য বৃদ্ধি হ'ব। বগা বস্তু নিশ্চয় দান কৰিব। নাইবা ঘৰতে পায়স বনাই যদি ভগৱান বিষ্ণু লক্ষ্মী প্ৰাৰ্থনা কৰে, ভগৱান শিৱৰ ওচৰত প্ৰাৰ্থনা কৰে, এই পূৰ্ণিমা তিথিত বিশেষ শুভফল লাভ হ'ব। লগতে উক্ত দিনা সাধাৰণতে মানুহে নিজ গৃহত নাৰায়ণ পূজা বা বিষ্ণু পাঠ কৰাও দেখা যায়। যদি এইখিনি কৰিব পাৰে আপোনালোকৰ কাৰণে বিশেষ শুভ। নহ'লে এই পূৰ্ণিমা তিথিত লক্ষ্মী, বিষ্ণু আৰু শিৱৰ নামত যদি প্ৰাৰ্থনা কৰে, আপোনালোকৰ মানসিক শান্তি, আৰ্থিক উন্নতি, লগতে বিভিন্ন ৰোগ অশান্তিৰ পৰা আপোনালোকে নিশ্চয় মুক্তি পাব। আজিলৈ ইমানেই। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ। ওম নমঃ শিৱায়।